এগৰাকী কণ্ঠশিল্পীয়ে যেতিয়া মঞ্চত সুৰতাল নোহোৱাকৈ এটা কালজয়ী গীত পৰিৱেশন কৰে তেতিয়া আমি তেওঁক সমালোচনা কৰোঁ। কিন্তু সেই কণ্ঠশিল্পীগৰাকীক জনপ্ৰিয় কোনে কৰিছিল? আমিয়েইতো কৰিছিলোঁ। আমি জানো তেওঁ কোনো সুৰতাল নাই, কালজয়ী গীত গাব নোৱাৰে। আমি তাৰ পাছতো তেওঁক আমি জনপ্ৰিয় কৰিছিলোঁ, আমি অসমত ভাইৰেল কৰি দিছিলোঁ। আজিকালি সকলো গান চলে নতুন প্ৰজন্মৰ প্ৰায়সকল কণ্ঠশিল্পীৰে এটাই লক্ষ্য হৈছে গান এটা বনাব লাগে আৰু গানটোত দুটা বিশেষ লাইন দিব লাগে, যি দুটা লাইন ফেচবুকত বা ইনষ্টাগ্ৰামত ৰিলছৰ জৰিয়তে ভাইৰেল হয়। আৰু আমিও যিসকলে ৰিলছ বনায় সেই কামটোকেই কৰোঁ। ৰিলছৰ জৰিয়তে সেই দুটা লাইনত জৰিয়তে সম্পূৰ্ণ গীতটো ভাইৰেল কৰোঁ আৰু কণ্ঠশিল্পীগৰাকীক জনপ্ৰিয় কৰি তোলোঁ। আৰু তাৰ পাছত তেওঁ বিহু মঞ্চৰ বাবে সাজু হয়, অন্য ৰাজহুৱা মঞ্চত গীত পৰিৱেশন কৰিবলৈ সাজু হয়। কিন্তু ডাঙৰ কথাটো হ'ল সেই কণ্ঠশিল্পীগৰাকী জনপ্ৰিয় হৈ পৰাৰ পিছত তেওঁ কোনো ধৰণৰ প্ৰেক্টিচ নাথাকে বা অনুশীলন নাথাকে। যিসমূহ কালজয়ী গীত, যিসমূহ মনে প্ৰাণে সোমাই থকা গীত আছে, সেই গীতসমূহৰ প্ৰতি কোনো ধৰণৰ আগতীয়া প্ৰস্তুতি নাথাকে বা সুৰতাল নাজানে। আৰু বিহু মঞ্চত যেতিয়া দৰ্শকৰ অনুৰোধত পুৰণা সেই কালজয়ী গীতসমূহ গাব লগা হয় তেতিয়াই সুৰতাল নোহোৱা হৈ যায় এইসকল কণ্ঠশিল্পীৰ। গতিকে ভুল কাৰ? ভুল আমাৰ নিজৰ। আমি জানো তেওঁলোকক যে তেওঁলোকৰ সুৰতাল নাই, তেওঁলোকৰ কণ্ঠ ভাল নহয়, কালজয়ী গীত ভালদৰে পৰিৱেশন কৰিব নোৱাৰে। কিন্তু ৰিলছৰ জৰিয়তে আমিয়েই তেওঁলোকক ভাইৰেল কৰিছোঁ। এনেকুৱা ধৰণৰ কণ্ঠশিল্পী বৰ্তমান সময়ছোৱাত অসমত বহু আছে আৰু তাৰ বাবে দায়ী আমি কিন্তু নিজেই। আৰু এটা কথা, আমি সাংবাদিকক সমালোচনা কৰোঁ যেতিয়া সাংবাদিকে কাৰ ঘৈণীয়েক কালৈ পলাই গ'ল বুলি বাতৰি পৰিৱেশন কৰে, তেতিয়া আমি সাংবাদিকক সমালোচনা কৰোঁ। কিন্তু ডাঙৰ কথাটো হ'ল সাংবাদিকে সেই বাতৰি কাৰ বাবে কৰিব লগা হয়? আমাৰ নিজৰ বাবেই কৰিব লগা হয়। কাৰণ ছিংগাৰ আৰু সাংবাদিক এই দুয়োটা বৃত্তিতেই টকাৰ কথা জড়িত হৈ থাকে, পেটৰ কথা জড়িত হৈ থাকে। আমাৰ ৰুচি হৈছে আমি এনেকুৱা ধৰণৰ বাতৰিবোৰ ভাল পাওঁ আৰু সেইবাবে সাংবাদিকেও দৰ্শকে যি বিচাৰে সেই অনুসৰি বাতৰি পৰিৱেশন কৰিবলৈ বাধ্য হয়। গতিকে আমি যেতিয়া সমালোচনা কৰোঁ তাৰ আগত আমি অকণমান নিজেই চিন্তা কৰাটো ভাল যে আমি কি বিচাৰিছিলোঁ। আমিয়েই তেওঁলোকক জনপ্ৰিয় কৰা নাছিলোঁ জানো? আমি 2-3 মিনিটৰ কাৰণে আনন্দ ফূৰ্তি ল'বৰ কাৰণে আমি কোনো কথা নভবাকৈ আমি যেতিয়া কাৰোবাক অত্যাধিক জনপ্ৰিয় কৰি তুলিম তেতিয়াই এনে পৰিৱেশ হ'বই আৰু শেষত আমি সমালোচনা কৰি লাভ নাই। ধন্যবাদ।